হাও কি হে ভাল না আপোনালোক চবৰে আশা কৰোঁ আপোনালোক চবে ভালে আছে আশীৰ্বাদ কৰিব আমিও যাতে ভালে থাকিব পাৰোঁ ৰাইজ কি জানে না মই মানে এখন ভাড়া আনিব গৈছিলোঁ ডাইনিং আৰু বা লাগে না নালাগে নাজানো দিয়কচোন আৰু লাগিব পাৰে আজি যিহেতু আমি দোকানখন আৰম্ভ কৰিম বুলি ভাবিছোঁ তো আপোনালোকক ভিডিঅ'টো দেখিয়ে থাকোঁ দিয়ক দোকানখন ক'ত দিম সিদিনাতো আপোনালোকক কৈছিলোঁৱে বজাৰ কৰিব যাওঁ বুলি তো বজাৰ কৰি আহিলোঁ বস্তুমাখানো আপোনালোকক দেখি আছোঁ আৰু দোকানখন ক'ত দিম সেইটো এড্ৰেছো আপোনালোকক কৈ আছোঁ তে আপোনালোকে ভিডিঅ'টো চাই থাকিব ৰাইজ দেখছিনে ৰাইজ কাপোৰ মাখান ক'ত দাম হৈ আছে এই মাখান পুৰা দাম কৰি থৈ আছে এতিয়া এই মাখান চব চিজিল কৰি পেলাই আমি দোকানক লৈ যাব লাগিব চাওক এই মাখান ঠিক কৰি আছে তিৰি সকলো হৈ আছে তাৰমানে কাপোৰে কাপোৰ এই সোপা কাপোৰ এতিয়া আমি চব গাড়ীত ভৰাই পেলাই আমি য'ত দোকান দিম সেই জাগাকলৈকে আমি লৈ যাব লাগিব গতিকে আমি এতিয়া মিলাব লাগিব ক'ত কি মাল আছে আমি নিজেও নাজানো কাৰণ সিদিনা বজাৰৰ পৰা আনি থৈহে দিছোঁ আজি এইগিলাখান মিলাই আছোঁ মিলাই পেলাই আপোনালোকক দেখি আছোঁ ৰ'ব ৰাইজ বাপাৰে ৰাইজ দেখছি না দেখছি কাপোৰে কাপোৰ আপোনালোকক কি লাগে আমাৰ দোকানক আহক আৰু লৈ যাওক দেখছি এখন হৈছে মাছৰাজ আপোনালোকে যদি 6 ফুট চৰা তথাপিও পিন্ধিব পাৰিব ৰাইজ এগুলা দেখছি না যি লাগে চব পাব এগুলা গোহাই বিহুৰ দিনা লাগে বোলে গোহাই বিহুৰ দিনা যি দেই আৰু এই সোপা হৈছে আপোনাৰ কাপোৰ দুনিয়াৰ আছে চাওক মৌ মনক দোকানতনো আপোনালোকে কি পাব মোৰ তিৰিটো আপোনালোকক কৈ দিব ৰ'ব ৰাইজ দে কৈ দি বাপ্পা কি সৰু সৰু চলাই এটা বাপ্পা ইমান থৌকাকে বনাইছা না তই ৰাইজ কি জানে না আকমাখান কাপোৰ বনাইছি তাই ইটা বেটিৰ কি হৈছে কঁকালৰ বিষ বুলিও কয় তাইৰ আঁঠুৰ বিহও কয় তাই কঁকালৰ বিষ পিঠিৰ বিষ মৰা কৰিব পাক তাই অলপ কচুটো তাৰমানে তাইক মই হাকে দি আছিলোঁ এই মেখান কৰিব নালগে নাই তাই আৰু ক'ত কথা শুনিব দেখছি না তাই এতিয়াও তত্তৰে আছে খালি তত্তৰে থাকে আৰু দেখি আছো ৰ'ব ৰাইজ মই সৰু ছোৱালীৰ কাৰণে চাদৰ মেখেলা বনাইছো থুগা চাদৰ মেখেলা মই দেখি আছো ৰ'ব বিহুৰ কাৰণে মেখেলা তাৰপিছত এই চাদৰ এইবিলাক মই নিজে বনাইছো দিয়ক আৰু আপোনাক এটা বস্তু দেখাই আছো আৰু এইবিলাক দেখছি ব্লাউজ বনাইছো সৰু একেবাৰে সৰু ব্লাউজ আছে এইবিলাক নিজে চিলাই কৰিছো আহিব আপোনালোকে আমাৰ দোকানত চব পাই যাব চাদৰ মেখেলা পাব সৰু ছোৱালীৰ ফ্ৰক পাব তাৰপিছত এই সৰু আপা গেলাখানো যেনে আমাৰ মন সেনাহানৰ কাৰণে ধুতি কুৰ্তা চব পাব আপোনালোকক এটা কথা কয়ে নাই নহয় আমি বাৰু দোকানখন দিম দোকানৰ এড্ৰেছটো আপোনালোক তাতে যাই পেলাই দোকানৰ একদম জাগাটো দেখাই দিম আৰু আপোনালোকক কম কোনখিনিক লাগি আপোনালোকে আহিলে এই কাপোৰ মাখান আমাৰ তাৰ পৰা আপোনালোকে কিনিব পাৰিব এতিয়া কথাটো হ'ল কি আমাৰ যি মৌমনতো বৈধ্য সৰু আপোনালোকে চবেই জানে এতিয়া মই মোৰ তিৰি সুধিব লাগিব মৌমনৰ ব্যৱস্থাটো তাই বা কি কৰিবি মৌমনক ক'ত থবি সেইটো এটা হৈছে ডাঙৰ কথা কিন্তু কি জানে না ৰাইজ দুটা মা আছে মোৰ মা দুটা মা মানে কি জানে না এইটো এটা তোক তো চিনিয়ে পায় চবেই দেখাই পাই থাকে আমাৰ ভিডিঅ' আৰু এইটো এটাও মাই দেখছি না এই দুটা মাই লগ হৈ পেলাই এতিয়া আমাৰ মৌমনক কিবাকে ৰাখিব কৰাইছ আৰু মাজে মাজে আমি দোকানক লৈও যাব লাগিব কাৰণ বহুত সৰু আছে না সি
তই কি ক সি লৈ গেলি থাকব না আমাৰ লগত আমাৰ লগত থাকব কিন্তু এই ৰ'দে বৰষুণে অলপ দিগদাৰ হৈ যায় না তথাপিও মাজে মাজে নিম দিয়কচোন কিন্তু এটা ঘৰতে থাকব লাগব বেছি দে এতিয়া কাপোৰ গেলা হলকান্তে বান আমি এতিয়া চব লৈ যাই ফেলে দোকানখন খুলিব লাগে আৰু ইফালে চাওক এই চলি টোপনি মাৰিব লাগে না এনকে চাইয়ে থাকে সহায় যি কিনকে ঘুমটি মাৰিব নহয় কেনকে যি ৰাখব মাই দুটাই তাত ভগৱানেহে জানে দক ৰাইজ চলি যাব দক কামটো কৰিবই লাগব খাবাতো লাগবই চবে কিবা এটা কৰিলেহে কিবা এটা পাম কিবা এটা এৰিলেহে কিবা এটা পাম দিয়ক তে ৰাইজ যাবাক লাগি পুৰা ৰেডি ৰাইজ ইফালে তো ম'মনৰ যোগালটো লৈ লৈছোঁ তাৰপিছত এগিলাখান হ'ল কাপোৰ গেলা ইয়াতে ভৰাই লৈছোঁ তাৰপিছত এতিয়া আমাৰ মাও যাব শাহু মাও যাব মানে দুটা মাই যাব ইয়াতে এইটো ছাতা দোকানৰ ওপৰত যিটো ছাতা লৈ ল'ব লাগিব সেই ছাতাটো এইটো আৰু দোকান চেয়াৰ আৰু ইফালে যি ডাইনিংখন এতিয়া ভাড়াত আনিছোঁ বুলি কৈছোঁ এইখন ডাইনিং এই গোটেইখিনি বস্তু লৈ যাব লাগিব কিয়নো তাতেতো বহা চহা জাগা বেলেগে নেদে নিজৰ চেয়াৰ নিজে নিব লাগিব গতিকে এই গোটেই বস্তুগেলা লৈ এই গাড়ীখন বন্ধ কৰি ডাঙৰ ৰ'ব গৰমটো কিন্তু দিছে আজি ৰাইজ বাপাৰে কি যি মানে গৰম আজি আন দৰ্জা খুলি থৈছোঁ ৰ'ব অলপ সোনকালতে যাতে ঠাণ্ডা হয় গাড়ীখন এতিয়া কথাটো হ'ল কি ম'মনকতো উলিয়াই দিব লাগিব ম'মনে ওলাই আছে মোৰ তিৰি ৰেডি ম'মনো ৰেডি হ'ব এতিয়া ম'মনক মানে পাতলা কাপোৰ পিন্ধাই দিব লাগিব না যিহেতু বহুত গৰম এই ম'মনে এতিয়া বৰ্তমান খাই আছে খলি তাকো কাপোৰ পিন্ধাই দিয়া হ'ব এইবাৰ একদম আপোনালোকক লগ পাই আছোঁ দিয়ক একদম আমাৰ দোকানৰ জেগাত আৰু তাৰে পৰাই আপোনালোকক এড্ৰেছটো কম আপোনালোকে কিন্তু দোকানক নাহাকে নাথাকিব ৰাইজ যোনে ভিডিঅ'টো চাই আছে আমি দোকানখন আৰম্ভ কৰি দিলোঁ দিয়ক আমাৰ দোকানখন হৈছে এখন ৰাইজ দোকান আৰম্ভ হৈ গ'ল তে আমাৰ দোকানী অলপ ব্যস্ত আজি আমাৰ দোকান আৰম্ভ হ'ল এইটো দেখা পাব আপোনালোকে আজি বৰ বেছি 3খন আছে দোকান কালিৰ পাই বজাই হৈ যাব ৰাইজ একদম এৰে পাই থাকিলে দোকান বজাই হৈ যাব কালি আপোনালোকক যদি পাৰোঁ দেখাম বাৰু এতিয়া চাওক আমাৰ দোকানখন আৰম্ভণি হৈ গ'ল আৰু আমাৰ দোকানৰ এড্ৰেছটো আপোনালোকক কৈ দিছোঁ গুৱাহাটী ক্লাবৰ পৰাই যদি আপুনি আহে আমবাৰী বুলি কয় আৰু আমবাৰীত লিভাইছ আৰু জনপ্লেয়াৰৰ শ্ব'ৰুম আছে আৰু সেইটো এটা আমাৰ AGP অফিচ মানে অসম গণ পৰিষদৰ অফিচ তাৰে তলত লিভাইছ আৰু জনপ্লেয়াৰ নামত দুটা শ্ব'ৰুম আছে এই লিভাইছৰ একদম সন্মুখতে আমাৰ দোকানখন মানে আমাৰ গামচাৰ দোকানখন এইখানে ৰাইজ আপুনি যদি দীঘলী পুখুৰীৰ ফালৰ পৰাই আহে তেতিয়াহ'লে ইফালে ইণ্ডাচিন বেংক এটা আছে ৰাইজ ইণ্ডাচিন বেংকৰ একদম অপজিট চাইডে আছে তে ৰাইজ আপোনালোকে আমাৰ দোকানক আহিব যিমান পাৰোঁ আমি আপোনালোকক কমে দিয়াৰ কাৰণে চেষ্টা কৰিম গামচা গেলা গম পাইছি না তেতিয়াহ'লে আজিৰ ভিডিঅ'টো ইমানতে চেছ কৰি দিয়ক যদি ভিডিঅ'টো চাই ভাল পালা এটা লাইক কৰি দিব যদি ইউটিউবত নতুনকৈ চাই আছে ছাবস্ক্ৰাইব কৰি দিব যদি ফেচবুক বা ইনষ্টাগ্ৰামত চাই আছে তেনেহ'লে ফ'ল' কৰি দিব ৰাইজ না কি কয় আৰু শুনক ৰাইজ চবচে ভাল লগা কথা দোকানখন খোলাৰ লগে লগে আমাৰ বহনি হৈছে বঢ়িয়া তে এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোক চবকে আমাৰ ফালৰ পৰাই ৰঙালী বিহুৰ বহুত শুভেচ্ছা থাকিল ৰাইজ তে আজিৰ ভিডিঅ'টো ইমানতে চেছ কৰোঁ বাই জয় আই অসম ৰাইজ